সঁচাকৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ ভদ্ৰা গাঁৱলৈ খুব ভাল লগা এটা অনুভৱ আহিম বুলি ভাবি আছিলোঁ শ্ৰী শ্ৰী ৰাধাকানু সত্ৰলৈ অহাৰ সৌভাগ্য হৈছে গতিকে ইয়াত দৰ্শকখিনি খুব ভাল লাগিছে য'ত আছোঁ তেখেতসকলেও খুব ভাল লাগিছে মুঠতে সকলো ফালৰ পৰা এটা ভাল লগা অনুভৱ লৈ পেলাই ইয়াৰ পৰা যাওঁ সকলোলৈকে মোৰ সেৱা জনাইছোঁ তো গাইজ গুড মৰ্নিং আৰু এটা নতুন সুন্দৰ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত মোৰ কিবা কিবি প্ৰব্লেম হৈছিল মানে ইণ্টাৰভিউ আহি আছে না যাৰ কাৰণে মই প্ৰেক্টিছ কৰি আছোঁ ভালদৰে ভিডিঅ' দিবও পৰা নাই তো আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ মানে আমাৰ ঘৰৰ কাষতে থিয়েটাৰ মাতিছে থিয়েটাৰ ৰাজতিলক থিয়েটাৰ তো যোৱাকালি গ'লে 27, 28, 29 তো আজি হৈছে 28 তাৰিখ তো আজিৰ নাটকখন মই দেখাম আৰু আজিৰ নাটকখন আছে ৰাজপথৰ ৰাজকুমাৰী তো এইবাৰতো ৰাজতিলক থিয়েটাৰত আছে ৰাগনিতম দা আৰু শ্যামন্তিকা বা তো যোৱাকালি একদম ফালি দিছে নাটক তো এতিয়া মই আজি দেখাম বাৰু আজি আছে ৰাজপথৰ ৰাজকুমাৰী তো এতিয়া কিবা কিবি কাম আছে যিহেতু মই অলপ কমিটিত আছোঁ না গতিকে কিবা কিবি কাম কৰিব লাগিব গতিকে বলক ফিল্ডলৈকে বলক তাতে কিবা কিবি কাম কৰোঁ আৰু সন্ধিয়া নাটকখন চাম একেলগে আমি আৰু এইখন ফিল্ডতে হ'ব আমাৰ ৰাজতিলক থিয়েটাৰ তো এতিয়া যাওঁ তালৈকে যাওঁ আৰু কাম চামগিলা আছে কামখিনিতে কৰি লওঁ আৰু এইভাগে আমি চেয়াৰ পাৰি আছোঁ চাব পাৰে তো এইভাগে পাৰি আছে চেয়াৰবিলাক বঢ়িয়াকৈ ময়ো পাৰি আছোঁ আৰু এইখন মঞ্চতে কালি অভিনয় হৈছিল আজিও হ'ব ফালি দিছে কালি অভিনয় শ্যামন্তিকা বা আৰু ৰাগনিতম দাই তো এইফালে চাই লওক আৰু এইটো হৈছে গেলাৰী আৰু ফাইনেলি চেয়াৰবিলাক পাৰা হৈ গ'ল এতিয়া বহি আছোঁ গেলাৰীত তো এইফালে চাব পাৰে গেলাৰীৰ পৰা থিয়েটাৰ চোৱা নাজাৰাই বেলেগ গেলাৰীয়ে মেইন আৰু এইফালে নিউজ লাভৰ আগত ৰাগনিতম দাই কিবা কিবি কথা কৈ আছে মানে যোৱাকালি এটা ঘটনা হৈছে যে শ্যামন্তিকা বাই গান এটাত ডান্স কৰি থাকোঁতে হঠাৎ শ্বৰ্ট চাৰ্কিট হৈ কিনে বাগৰি পৰিল তো সেইটো কিছুমান পৰ্টেল চেনেলে আপলোড কৰিছে ভিডিঅ'টো আৰু যথেষ্ট কিন্তু ভাইৰেল হৈছে আৰু কিছুমান মানুহে এইটো বিতৰ্ক কৰি আছে তো তাৰ কাৰণে দাদাই কিবা কিবি কৈ আছে নিউজ লাভৰ আগত 2 hours later আৰু খন্তেক সময়ৰ পিছতে ইয়াতে মানুহৰে একদম ভৰ্তি হৈ যাব এই সিখন মঞ্চতে একদম আৰম্ভ হৈ যাব আজিৰ ৰাজপথৰ ৰাজকুমাৰী নাটকখন তো এইফালে চেয়াৰ টেয়াৰখিনি গোটেই কমপ্লিট হৈ গ'ল পাৰা তো অলপ দেৰিকৈ লগ পাইছোঁ মানুহবিলাকো আহিব আৰু ইয়াত বহি কিনে চাব আৰু সেইফালে যোৱা বছৰৰ নিচিনাকৈ এই বছৰো যথেষ্টখিনি মানুহৰ সমাগম হোৱা দেখা গৈছে তো এইফালে চাব পাৰে আৰু খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব আজিৰ নাট ৰাজপথৰ ৰাজকুমাৰী আৰু এইফালে ফাইনেলি আৰম্ভ হৈ গ'ল আজিৰ নাট ৰাজপথৰ ৰাজকুমাৰী তো গোটেই নাটকখনটো দেখুৱাব নোৱাৰোঁ এটা ইলিগেল কাম হ'ব গতিকে মই সৰু সৰু কেইটামান শ্বট লৈ থৈছোঁ সেই শ্বটকেইটা চাই লওক আপোনালোকে আৰু এইফালে নাটক শেষ হোৱাৰ লগে লগে ৰাগনিতম দাক লগ পাই কিবা কিবি অলপ সুধিলোঁ তো তেখেতে কি কি ক'লে বাৰু শুনি লওক এবাৰ ভদ্ৰগাঁও সঁচাকৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ ভদ্ৰগাঁৱলৈ খুব ভাল লগা এটা অনুভৱ আহিম বুলি ভাবি আছিলোঁ শ্ৰী শ্ৰী ৰাধাকানু সত্ৰলৈ অহাৰ সৌভাগ্য হৈছে
গতিকে ইয়াত দৰ্শকখিনি খুব ভাল লাগিছে য'ত আছোঁ তেখেতসকলেও খুব ভাল লাগিছে মুঠতে সকলো ফালৰ পৰা এটা ভাল লগা অনুভৱ লৈ পেলাই ইয়াৰ পৰা যাওঁ সকলোলৈকে মোৰ সেৱা জনাইছোঁ ধন্যবাদ জনাইছোঁ খুব ভালকৈ যে আমি ইয়াত তিনি নিশা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় থিয়েটাৰ আহিলৈ নাট প্ৰদৰ্শন কৰিবলৈ সুবিধা পালোঁ আপোনালোকক অশেষ কৃতজ্ঞতা থাকিল ধন্যবাদ এনেকৈ শেষ হৈ গ'ল এই বছৰৰ আমাৰ ৰাষ্ট্ৰীয় থিয়েটাৰ তো ভিডিঅ'টো এইখিনিতে কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া কিবা কিবি কাম অলপ আছে তো কামখিনিতে কৰি লওঁ